ভয় খাই যাব পোৱালিয়ে চাবি তাকে আশা ৰাখি মোৰ সভাপতি মই সমিতিৰ বিষয়ববীয়াসকলক যতীন চন্দ্ৰ নাথ ডাঙৰীয়াক মঞ্চলৈ আগুৱাই আজিৰ যি নাট অমিত মন্থন নাটখনি উদ্বোধন কৰিবৰ বাবে বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী আমাৰ গাঁৱৰ বাসিন্দা শ্ৰীযুত যতীন চন্দ্ৰ নাথ ডাঙৰীয়াক আমন্ত্ৰণ জনাইছিলোঁ। আমি সমিতিৰ বিষয়ববীয়াসকলক গঠিত হয় সঁচাকৈ অসমীয়া জাতিটোৰ বাবে ই এক দুখৰ বিষয়। আজি যেন প্ৰতিটো পদক্ষেপতে অসমীয়া জাতিটোৱে কান্দি উঠিছে। গতিকে আজি এই সদনৰ মজিয়াৰ পৰাই মই অসম চৰকাৰক অনুৰোধ জনাম যাতে সভাপতি যাতে জুবিন গাৰ্গৰ এই দুৰ্ঘটনাৰ যি খবৰ সেই খবৰ আমাৰ ন্যায় পাওঁ আৰু ন্যায় পাবই লাগিব। এই কথা আজি সভাৰ জৰিয়তে মই অসম চৰকাৰক অনুৰোধ জনাম। চৰকাৰে পৰম্পৰাগতভাৱে যিসকল যুৱক যুৱতীয়ে আজিৰ এই নাটখনত অংশগ্ৰহণ কৰিছে এই সুযোগতে তাৰ লগে আজি যি নাট জীৱন্তীয় ভাওনা অমৃত মন্থন এই অমৃত মন্থন নাটখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলো বুলি মই ঘোষণা কৰিলো। ধন্যবাদ। এয়া নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ঢিঙৰ ব্ৰহ্মপুত্ৰত নগাঁও জিলা প্ৰশাসন ঢিং প্ৰশাসন আৰু ঢিং পৌৰসভাৰ উদ্যোগত ঢিং ব্ৰহ্মপুত্ৰত প্ৰথম তেখেতৰ অস্থি নগাঁও জিলাই পাইছিলে। নগাঁও জিলাৰ উপায়ুক্ত মহোদয় নগাঁও সদৰ সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা সহিতে ঢিং পৌৰসভা ঢিং ৰাজস্ব বিষয়া কাৰ্যালয় আৰু ঢিংবাসী ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ অস্থি প্ৰথমবাৰৰ বাবে গোটেই অসমৰ ভিতৰত প্ৰথমবাৰ ঢিঙৰ ব্ৰহ্মপুত্ৰতেই এনেদৰে উঠোৱা হৈছিলে। এয়া আপোনালোকে দেখিবলৈ পাইছে। জুবিনৰ প্ৰথম চিতাভস্ম ঢিংবাসীয়ে পাইছিলে আৰু আমাৰ ইয়াত ঢিঙৰ ব্ৰহ্মপুত্ৰতে মানে উটুৱাই দিয়া হ'ল। আৰু আজি যিহেতু ভাওনা মেলা আছে তাতে থাকি ভাওনা মেলা যিমানেই লাগে উলহ মালহ নহওক জুবিন দাক যদি আমি অকণমান শ্ৰদ্ধাঞ্জলি জ্ঞাপন নকৰোঁ ক'ৰবাত হয়তো আমি অকণমান হ'লেও আধৰুৱা হৈ ৰ'ম আৰু জুবিন দাক পাহৰিব কেতিয়াও নোৱাৰোঁ। গতিকে তেখেতৰ এই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা যিকণ মুহূৰ্ত এনেকৈ মানে পৰ্দাৰ স্ক্ৰীণত সকলোকে দেখুওৱা হ'ল। এইফালে প্ৰথমখন ভাওনাত আহি ৰওঁতে নাৰায়ণৰ প্ৰৱেশ পালোহি আৰু নাৰায়ণৰ প্ৰৱেশ হোৱাৰ পাছতে বেলেগ মানে ভাৱৰীয়া ওলাব। আৰু ভাওনা বুলিলে হয়তো বহুতে ভাবে আহিনী মেলা কি, আমি যে কৈ থাকোঁ আহিনী মেলা কিন্তু আহিনী মেলাটো আমাৰ মানে একদম পৰম্পৰাগত ৰীতি নীতিৰে এই ভাওনা ভাগ পতা হয়। যিহেতু ভাওনাৰ মেলা আমাৰ আহিনী মেলা বোলোতে ভাওনাৰ মেলা যেনেকৈ বৰদোৱা মেলা হয় বা পাটিকিবৰীত মেলা হয় ঠিক তেনেধৰণে মানে আমাৰ ইয়াত আহিনৰ মেলা হয়। যিহেতু ভাওনা পাতে আমাৰ এইখন হৈছে বৈকুণ্ঠপৰায়ণ স্বৰ্গযাত্ৰা আৰু ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে স্বৰ্গযাত্ৰাখন। চাওকচোন দেখিয়ে কিবা এটা ভাল লাগিছে মানে আৰু দেখি ভালো লাগিছে এক প্ৰকাৰে দুখো লাগিছে। যিহেতু আগতে এই ভাওনাখন যদি যোনটো নামঘৰতে নহওক পাতিলে শ্ৰীকৃষ্ণৰ ভাওটো আমাৰ একমাত্ৰ ভাগিনটোৱে পাইছিলে। যিহেতু সি ভাওনাৰ লগত মানে সাংস্কৃতিক জগতখনৰ লগত বহুত মানে জড়িত। আৰু এইফালে আছে এখন অভিমন্যু বধ আৰু ইমান ধুনীয়াকৈ বিহুখন সজাইছে চাওকচোন অভিমন্যু বধৰ। যিহেতু 4টা নামঘৰত পাতিছে 4টা নামঘৰতনো ক'ত একেঠাইতে ৰৈ চাই থাকিব মন যায়। গতিকে সকলো নামঘৰতে এবাৰ দৰ্শন কৰিলোঁ। ভাৱৰীয়াসকলক মানে কেনেকৈ সজাইছে বা কোনজন ভাৱৰীয়াই কেনেকৈ নাচিছে এইবিলাককে অকণমান ৰাইজৰ উপস্থিতি কিমান হৈছে এইবোৰ চাই পেলাই মানে প্ৰতিটো নামঘৰতে এপাক ঘূৰিলোঁ।
ঘূৰিলোঁ যদিও মানে মনটো বেয়া, যিহেতু প্ৰতি বছৰে ভাগিনৰ ভাওনা চাইছিলোঁ, ভাগিনৰ নাচাৰ মানে যিটো নৃত্য প্ৰদৰ্শন সেইবোৰ চাইছিলোঁ, কিন্তু এতিয়া বহুত বেছি বেয়া লাগি আছে মনটো। আৰু প্ৰতিটো নামঘৰতে এনেকৈ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি যে জনাইছে, বহুত বেছি ভাল লাগিছে। এইখন হৈছে বৈকুণ্ঠপৰায়ণ ভাওনা, আৰু ভাওনাত এয়া শিৱ বাবাৰ মানে প্ৰৱেশ হৈছিলে, তেনেকুৱাতে আমি পালোহি যিহেতু তাকো অকণমান ভিডিঅ'ৰ জৰিয়তে ধৰি ৰাখিলোঁ, আপোনালোকৰ মাজলৈ দিওঁ বুলি ভাবিলোঁ। যিহেতু সকলো ঠাইতে এই নিয়ম ভাগ নাই, যিহেতু আহিনী মেলা বুলিলে আমাৰ ইয়াত যিটো পৰিৱেশ হয় বেলেগত আমি শুনাও নাই, গতিকে ইয়ালৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে এই ভাওনাখন চাবলৈ। আৰু যিমান য'ত বিহুৱে সংক্ৰান্তিয়ে নাহিলেও মানে আমাৰ বিয়া দিয়া ছোৱালী হওক, বেলেগত দূৰ দূৰণিত থকা ল'ৰাসকল বোৱাৰীসকলেই হওক, এই মেলা ভাগতে মানে সকলো উপস্থিত হয়হি। আৰু কি ক'ম, মানে মৰমৰ এটা মানে পৰস্পৰক মানে আৱৰি ৰখা এটা পৰম্পৰাগত নিয়ম। আৰু ইমান ধুনীয়াকৈ ভাৱৰীয়াসকলে নাচিছে। এইখন আমাৰ মেইন ভাওনাখন দেই, যিহেতু বুঢ়া নামঘৰটো আমাৰ ওচৰতে হয়। এই মেইন ভাওনাখনত আহি পেলাই একেবাৰে অলপ পৰ বহিলোঁ, বহি পেলাই এইখন ভাওনাই লাষ্টত মানে অলপ পৰ চালোঁ, চাই পেলাই আৰু মই যিহেতু ল'ৰা কালিলৈ মানে পৰীক্ষা আছে, সেইকাৰণে বেছি পৰ নকৰিলোঁ, সোনকালে গুচি আহিলোঁ। এইখন হৈছে অমৃত মন্থন, আৰু অমৃত মন্থনখন মানে ভাওনাখন বহুত বেছি দীঘলীয়া হয়, সেইকাৰণে মানে ভাৱৰীয়া ওলাই থাকোঁতেই মই গুচি আহিলোঁ। মই যে চাব নাপালোঁ, মনটো বহুত বেছি বেয়া, কিন্তু কি কৰিম, হয়তো পিছে পৰে যদি আকৌ পাতে তেতিয়াহ'লে ভাগ্যত থাকিলে চাম, কিন্তু ল'ৰা ছোৱালী ভৱিষ্যততকৈ মানে ভাওনাখন ডাঙৰ হ'ব নোৱাৰে দিয়কচোন, ল'ৰা ছোৱালীৰ ভৱিষ্যত আগত নহয় জানো, সেইকাৰণে। আৰু মই থকা মানে সিও চাই থকা, গতিকে তাক লৈ মই সোনকালেই গুচি আহিলোঁ। আৰু যিমানখিনি পাৰিছোঁ আপোনালোকৰ আগলৈ দিবলৈ চেষ্টা কৰিছোঁ, আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল পালে। আৰু কাৰ ফালে এনেকুৱা নীতি নিয়মবোৰ আছে জনাবচোন দেই, যিহেতু আমাৰ ফালে বহুত বেছি মানে এনেকুৱা পুৰণি মানে নিয়মবোৰ আছে এতিয়াও চলি, সেইকাৰণে ভাল লাগে। আৰু যিহেতু আধুনিকতাৰ মাজত কিছুমান বস্তু হেৰাই যাবলৈ লৈছে, সেইকাৰণে মানে আমি সকলোৱে মিলি এনেকৈ ধৰি ৰাখিব চেষ্টা কৰিছোঁ আমাৰ পৰম্পৰাগত নিয়মবোৰ। আৰু সাংস্কৃতিকৰ এই যাত্ৰাটো আমি কেতিয়াও হেৰাই যাব দিব নোৱাৰোঁ। আৰু তাৰ মাজতে জুবিনদালৈ সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে, আৰু বহুত বেছি মনটো বেয়াও লাগি আছে জুবিনদাৰ কাৰণে। আৰু এটাই বিচাৰোঁ, জুবিনদাৰ যাতে ন্যায় পায়, তাকে কামনা কৰিলোঁ। লগতে ভাওনা কেনেকুৱা হৈছে চাই পেলাই কিন্তু কমেণ্টত জনাবলৈ নাপাহৰিব দেই। আৰু শেষত অকণমান আপোনালোকক এয়া ওলাইছিল কালিমা, যিহেতু গোটেই মুণ্ডৰ মালা পিন্ধি কালিমা ওলাইছিলে, আৰু শেষত সেইখনকে অকণমান দেখালোঁ। এতিয়াও বহুত বেছি ভাৱৰীয়া ওলাবলৈ বাকী আছিলে, যিহেতু সেইকাৰণে মানে যিখিনি পাৰিছোঁ তাকে দেখাইছোঁ।